হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত অংশুৱে শুনক অনুস্মিতাক লগ পাইছা নেকি বুলি সুধিছিল আৰু তেতিয়া শুনে অনুস্মিতাক মই কেনেকে লগ পাম, মইতো কামতে ব্যস্ত থাকো, তই পোৱা নাই নেকি বুলি কোৱাত অংশুৱে মই লগ পোৱা নাই বুলি কৈছিল। আৰু তেনেকুৱা সময়তে অনুস্মিতাই শুনক বিচাৰি অংশুক ফোন কৰিছিল আৰু তেতিয়া অংশুৱে ফোন নাই, তোমাৰ লগত এটা কথা আছে, তুমি আজি লগ কৰিবাচোন বুলি অনুস্মিতাক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত অংশুৰ কথা মতে অনুস্মিতা লগ কৰিবলৈ যাব আৰু যাওঁতে অংশুদাৰ লগত কিজানি সুন্দা আহে, যদি সুন্দা আহে তেতিয়া মনৰ কথা কেনেকৈ কম, লাজে লাগিছে দেখোন বুলি ভাবি গৈ থাকিব আৰু তেতিয়া শুনে অনুস্মিতা গাড়ীত আহি থকা দেখিব। এতিয়া অনুস্মিতা শুনক দেখিবনে দেখিবলৈ পাব আজিৰ খণ্ডটোত। ইফালে আকৌ অংশুৰ ওচৰলৈ অনুস্মিতা যাব আৰু শুনৰ কথা সুধি থাকিব আৰু আপুনি মোক কিয় মাতিছিল বুলি সুধিব আৰু তেতিয়া অংশুৱে গোলাপ ফুল এটা দি অনুস্মিতাক ভাল পাওঁ বুলি কব আৰু তেতিয়া অনুস্মিতা আচৰিত হৈ পৰিব। এতিয়া অনুস্মিতাই যে শুনক ভাল পায় সেই কথাটো অংশুক কব নেকি, দেখিবলৈ পাব আজিৰ খণ্ডত। আনফালে আকৌ পৰি আৰু বিজয়ে কলেজৰ পৰা বাহিৰে বাহিৰে লগ কৰিব আৰু তেতিয়া পৰিয়ে মাকে পৰিৰ কথা কি কলে বুলি বিজয়ক সুধিব। এতিয়া মাকে যে পৰিক বিয়া পাতিব মানা কৰিছে সেই কথাটো পৰিক কবনে, আৰু পৰি আৰু বিজয় একেলগে ঘূৰি থকা টিডিপে দেখা পাব আৰু এইবোৰ লেলা মজনুৰ কাম ইয়াত নচলিব, ইচ্ছা কৰিলে তোমালোক দুয়োটাকে এৰেষ্ট কৰিব পাৰো বুলি ভাবি থকা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।